মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু আজি সকলোৰে SSC পৰীক্ষা ভালকৈ পাৰ হৈ গৈছে আৰু সকলোৱে ভালকৈ উত্তীৰ্ণ হ'বা বুলি আশা কৰিছোঁ। আজি মই পুনৰ VSC ভিডিঅ' এটা লৈ তোমালোকৰ আগত আগবাঢ়ি আহিছোঁ এইকাৰণে যে VSC যিখন তোমালোকৰ আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া বা হেল্থ এণ্ড ৱেলনেছ দুইখন পেপাৰৰে কি হৈছে কুৱেশ্যন পেটাৰ্ণটো চেঞ্জ হৈছে। একচুৱেলি মানে তোমালোকৰ মাৰ্কছৰ ছেটিংটো অলপ বেলেগ হৈ গৈছে, সেইটো ইনফৰ্মেশ্যনো দিবলৈ আহিছোঁ আৰু লগতে তোমালোকক এখন চেম্পল পেপাৰো ৰেডি কৰি দিছোঁ, তোমালোকে চাবাচোন। এতিয়া যিখন তোমালোকৰ ভেলু এডেড কৰ্চৰ পেপাৰ আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া, এই পেপাৰখনৰ ছিষ্টেমটো কেনেকুৱা হৈছে চোৱা। এছেছমেণ্টৰ কাৰণে 20 মাৰ্কছ ইন ছেমিষ্টাৰ হ'ব আৰু 30 মাৰ্কছ হ'ব এণ্ড ছেমিষ্টাৰ, তোমালোকৰ সেইটো 50 মাৰ্কছ। এতিয়া ইন ছেমিষ্টাৰৰ যিটো 20 মাৰ্কছ, সেই 20 মাৰ্কছটো তোমালোকৰ 10 মাৰ্কছৰ পিছৰ ফালে আমি চাম, সেইখিনি ডিটেইলছ ক'ম চিলেবাছখন চাই। এতিয়া তোমালোকৰ যি 30 মাৰ্কছ হ'ব এণ্ড ছেমিষ্টাৰ, সেই এণ্ড ছেমিষ্টাৰটোৰ কি হৈছে তোমালোকৰ পৰীক্ষা হ'ব, যিটো তোমালোকৰ 40 মাৰ্কছৰ পৰীক্ষা হোৱা কথা আছিলে, কিন্তু এতিয়া ৰিটেন তোমালোকৰ 30 মাৰ্কছৰ পৰীক্ষা হ'ব। এতিয়া তোমালোকৰ এটা কথা ঠিক, যিহেতু তোমালোকৰ ইউনিট 3টাই আছে আৰু ইউনিটকেইটাৰ কোনো সাল সলনি কৰা নাই, কিন্তু ইয়াত এটাই বস্তু চেঞ্জ দেখিবা, সেইটো হৈছে তোমালোকৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো। কিন্তু মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো যেনেকেই নিদিয়ক, সঁচা কথা ক'বলৈ গ'লে কি হৈছে মাৰ্কছটো বহুত খেলি মেলিকৈ দিয়া হৈছে, কাৰণ টোটেল মাৰ্কছটো কেতিয়াও মানে নিমিলেগৈ। এতিয়া এইফালে তোমালোকে মাৰ্কছটো জইন কৰি চাবা, টোটেল কৰি চাবা, কোনো এটা ইউনিটৰ মাৰ্কছটো টোটেল নহয়। আৰু যদি তোমালোকৰ 3টা ইউনিটৰ পৰা 30 মাৰ্কছ আহিবলৈ হয়, তেতিয়াহ'লে কেনেকৈ ধৰণে ভাগ কৰিব, কাৰণ ফাৰ্ষ্ট ইউনিটটোতো 15 মাৰ্কছ দিছে, ছেকেণ্ডটোতো 15 মাৰ্কছ দিছে, আৰু যিটো থাৰ্ড ইউনিট আছে সেই থাৰ্ড ইউনিটটো তোমালোকৰ চোৱা 15 মাৰ্কছ দিছে। গতিকে 3টা ইউনিটত 15 মাৰ্কছকৈ হ'লে তোমালোকৰ 45 মাৰ্কছ হ'ব আৰু তোমালোকৰ পৰীক্ষা হ'ব 30 মাৰ্কছৰ। গতিকে মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনৰ ওপৰলৈ নাচাবা তোমালোকে, কাৰণ গোটেই বস্তুখিনি থৰো পঢ়িবা, খালি তোমালোকৰ 10 নম্বৰ মাৰ্কছ এটা কমি আহিব, সেইটোৱে মেইন কথা। এতিয়া 20 মাৰ্কছটো কেনেকৈ ডিষ্ট্ৰিবিউট কৰিছে চোৱা। এটা ইউনিট টেষ্ট অলৰেডি তোমালোকৰ কলেজত হৈয়ে গ'ল, নহ'লে 10 মাৰ্কছৰ এটা তোমালোকৰ গ্ৰুপ ডিছকাশ্যন ল'ব পাৰে, বুক ৰিভিউ ল'ব পাৰে, ভাইভা ল'ব পাৰে, এছাইনমেণ্ট ল'ব পাৰে, সেইটো যিয়ে লওক পৰীক্ষাত অলৰেডি তোমালোকৰ কলেজত হৈ গৈছে। কিন্তু যিটো তোমালোকৰ 40 মাৰ্কছৰ কুৱেশ্যন হ'বলগীয়া আছিলে, সেইটো কিন্তু তোমালোকৰ এতিয়া 30 মাৰ্কছৰ হ'ব। লগতে মই এটা কথা কওঁ, যিসকলে বেক দিবা, বেক দিয়াখিনিয়ে কিন্তু 40 মাৰ্কছৰে কুৱেশ্যন দিব লাগিব, যিহেতু তোমালোকে আগতে যিটো ছিষ্টেমত আছিলে সেই ছিষ্টেমতে সোমাব লাগিব, তোমালোকৰ 40 মাৰ্কছ হ'ব। কিন্তু বাকী যিসকল ফ্ৰেছ কেণ্ডিডেট, যিসকলে এইবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষা দিব, তেওঁলোকৰ কাৰণে ভেলু এডেড কৰ্চ আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া পেপাৰখন কি হ'ব তোমালোকৰ 30 মাৰ্কছৰ কুৱেশ্যন আহিব। আৰু লগতে কৈছোঁ, এই কুৱেশ্যন পেপাৰখন তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ছেট কৰি দিব। মই কুৱেশ্যন আমি নেকাটো, কেনেকুৱা কাটে একজেক্ট আমি পেটাৰ্ণটো কিন্তু এতিয়াও গম পোৱা নাই, কিন্তু মাৰ্কছটো কমি গৈছে, সেই হিচাপতে আগৰ পেটাৰ্ণতে মিলাই মই এখন চেম্পল পেপাৰ বনাই দিছোঁ, তোমালোকে চাবলৈ চেষ্টা কৰিবা। এতিয়া ইউনিটকেইটা মই এইকাৰণে দি দিলোঁ যে ইউনিটৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটোৰ ওপৰত তোমালোকে নিৰ্ভৰ কৰি লাভ নাই, কাৰণ তোমালোকৰ 30 মাৰ্কছ আহিব আৰু ইউনিটবোৰৰ গোটেই টপিক যেনেকৈ আছে তেনেকেই আছে, গতিকে থৰো পঢ়ি যাবা। এতিয়া যিহেতু 30 মাৰ্কছ হ'ব, 30 মাৰ্কছ হ'লে খুব বেছি তোমালোকৰ 10 মাৰ্কছ 5 মাৰ্কছ হ'ব আৰু 1 ঘণ্টা সময় পাবা। গতিকে পেপাৰখন তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ছেট কৰিব, কিন্তু কপি চেক কৰিব তোমালোকৰ নিজৰ কলেজত যিজন টিচাৰে তোমালোকক আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া পঢ়াইছে তেওঁৱে চেক কৰিব। গতিকে তোমালোকে বেছি চিন্তা কৰিবলগীয়া কথা নাই, মাৰ্কছবোৰ ভালকৈ লিখিবা, পৰীক্ষকে এনেও যিমান পাৰে তোমালোকক ভালকৈ নম্বৰ দিবলৈ চেষ্টা কৰিব, কিন্তু সেইবুলি ভুলকৈ লিখিলেতো কোনেও নম্বৰ নিদিব ন, গতিকে তোমালোকে পঢ়া শুনাটো ভালকৈ কৰিবা। এতিয়া মই আগৰ যিখন 40 মাৰ্কছৰ পেপাৰ হৈ গৈছে যোৱা বছৰ, সেইখিনিও তোমালোকে অলপ চাবাই। সেই কুৱেশ্যনৰ পেটাৰ্ণতে মই তোমালোকক এটা পেটাৰ্ণ দিছোঁ। এতিয়া 1 নম্বৰীয়া 3টা আহিব বুলি ভাবিছোঁ, কিন্তু 1 নম্বৰীয়া মই 3টা কুৱেশ্যন তোমালোকক দিয়া নাই, মই যথেষ্টখিনি দিছোঁ যাতে শ্বৰ্ট কুৱেশ্যনখিনি সোমাই পৰে। এতিয়া প্ৰথম কুৱেশ্যনটো দিছোঁ, আৰু মই কুৱেশ্যন এনচাৰখিনি ইংলিছ মিডিয়াম অসমীয়া মিডিয়ামত দিবলৈ চেষ্টা কৰিছোঁ। সংস্কৃত ভাষা মূলতঃ কোন ভাষাৰ পৰা উৎপত্তি হৈছে? সংস্কৃত লেংগুৱেজ ইজ অৰিজিনেট ফ্ৰম হুইচ লেংগুৱেজ? সংস্কৃত ভাষা মূলতঃ ইণ্ডো ইউৰোপীয়ান ভাষা, ইণ্ডো ইউৰোপীয়ান লেংগুৱেজৰ পৰা উৎপত্তি হৈছে। বা ভাৰতৰ আটাইতকৈ প্ৰাচীন গ্ৰন্থখনৰ নাম কি? ভাৰতৰ আটাইতকৈ হোৱাট ইজ দ্য নেম অফ দ্য অল্ডেষ্ট লিটাৰেচাৰ অফ ইণ্ডিয়া? বেদ। গতিকে সেইটো 1 নম্বৰীয়া কুৱেশ্যন এনেকুৱা ধৰণৰ আহিব পাৰে। কোনজন ভাৰতীয় চিকিৎসা বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়? হু ৱাজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান মেডিচিন? চৰকক ইণ্ডিয়ান ফাদাৰ অফ ইণ্ডিয়ান মেডিচিন বুলি জনা যায়। এনেকুৱা ধৰণৰ সৰু কুৱেশ্যন তোমালোকৰ প্ৰতিটো ইউনিটতে অসংখ্য ওলাব, গোটেইখিনিতো ইয়াত কৰি দিয়াটো সম্ভৱ নহয়, কেইটামান চিলেক্টেড মই কুৱেশ্যন এনচাৰ তোমালোকক দি দিছোঁ, এইখিনি চাবা। হোৱাট ৱেৰ দ্য টু ফাংচনছ হোৱাট ৱেৰ দ্য টু ফেমাছ চিটিজ
অফ ইণ্ডুছ ভেলী চিভিলাইজেশ্যন, হৰপ্পা চিভিলাইজেশ্যন, হিন্দু সভ্যতা হৰপ্পা সংস্কৃতিৰ প্ৰসিদ্ধ দুখন নগৰীৰ নাম কি লিখা, মহেঞ্জোদাৰো আৰু হৰপ্পা। তাৰপাছত আহিব পাৰে ইন হুইচ এৰিয়া গান্ধাৰা আৰ্ট হেড ডেভেলপ, মানে কোন চনত বা কোন অঞ্চলত গান্ধাৰা শিল্প বিকশিত হৈছিল। গতিকে গান্ধাৰা শিল্পটো বিকশিত হৈছিল প্ৰধানকৈ পেছোৱাৰ আৰু আফগানিস্তানৰ সীমান্তত অৱস্থিত পাঞ্জাৱৰ পশ্চিমৰ সীমান্ত অঞ্চলত। হু বিল্ড আলাই দৰৱাজা বনাইছিলে তোমালোকৰ 1319 চনত আলাউদ্দিন খিলজীয়ে বনাইছিলে। গতিকে এনেকুৱা ধৰণৰ কিছুমান তোমালোকৰ ইনফৰ্মেটিভ কুৱেশ্যন আহিব পাৰে, যিবোৰ বস্তু তোমালোকৰ প্ৰতিটো লেচনৰ কিতাপৰ পিছফালে আছে। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰৰ প্ৰতিটো ইউনিট ৱাইজ ভিডিঅ' অলৰেডি মই বনোৱা আছে, কিতাপত কুৱেশ্যন মাৰ্ক দিয়া হৈছে, তোমালোকে চাবা। মই তোমালোকক ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম বাৰু, গোটেইখিনি যদি চাবলৈ বিচৰা তোমালোকে গোটেই কুৱেশ্যন এনচাৰখিনি ভালকৈ পাই যাবা, তোমালোকে চাব পাৰা। তাৰপিছত ভাৰতীয় সংবিধান কেতিয়া বলবৎ কৰা হৈছিল? এতিয়া আমি ভাৰতীয় সংবিধান কেতিয়া বলবৎ কৰা হৈছিল বোলে, আৰু ইংলিছৰ কুৱেশ্যনটো আমাৰ বেলেগ হৈ গ'ল, এইটো অসমীয়াতে আৰু ইংলিছটো, গতিকে তোমালোকে এইটো মিলাই ল'বা, বেলেগ এটা কুৱেশ্যন ইয়াত আহি গ'ল। ভাৰতীয় সংবিধান বলবৎ কৰা হৈছিল, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ ইমপ্লিমেণ্ট অন জানুৱাৰী 26, 1950। হাউ মেনি মেম্বাৰ্ছ অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি ৱেৰ দেয়াৰ, সংবিধান সভাৰ কিমানজন সদস্য আছিল? ইয়াত 389 মেম্বাৰ্ছ আছিলে। আমাৰ চৰকাৰী ভাষা কেইটা কি কি? ভাৰতৰ চৰকাৰী ভাষা দুটা অফিচিয়েল লেংগুৱেজ, এটা আছে হিন্দী আৰু ইংলিছ। গতিকে এইবোৰ তোমালোকৰ এনেকুৱা ধৰণৰ 1 নম্বৰীয়া কুৱেশ্যন আহিব পাৰে, আৰু এনেকুৱা অসংখ্য কুৱেশ্যন হ'ব পাৰে, আৰু তোমালোকে খুব থ'ৰ' ৰিডিং কৰি যাবা, যেনেকুৱাই কুৱেশ্যন নাহক তোমালোকে পাৰিবা। এতিয়া 1 নম্বৰীয়া 3টা কুৱেশ্যনৰ কথা ক'লোঁ। এতিয়া তোমালোকৰ হয় 3 নম্বৰীয়া 4টা বা 4 নম্বৰীয়া 3টা কুৱেশ্যন আহিব পাৰে, যেনেধৰণে নহওক বস্তুটো মই তোমালোকক 30 মাৰ্কছৰ ভিতৰত কুৱেশ্যনখন বনাই দিছোঁ। ইয়াতো তেনেকৈ শ্বৰ্ট নোট বহুতখিনি দিয়া হৈছে, ইউনিট ৱাইজ বহুতখিনি দিছোঁ, যাতে তোমালোকৰ অলপ বেছি কুৱেশ্যন তোমালোকৰ ইয়াত সোমাই যায়। কিন্তু পৰীক্ষাত ইমান সৰহকৈ নিদিয়ে, খুব বেছি 3টা লিখিবলৈ দিলে 4টা দিব, আৰু 4টা লিখিবলৈ দিলে 5টা দিব, এনেকুৱা ধৰণে এটামান বেছিকৈ দিব। এতিয়া কজেজ অফ দ্য ডিক্লাইন অফ বুদ্ধিজম ইন ইণ্ডিয়া, ভাৰতত বৌদ্ধ ধৰ্মৰ অৱনতিৰ কাৰণ, বা লিটাৰেচাৰ অফ সংগম যুগৰ সাহিত্য, প্ৰাচীন ভাৰতৰ প্ৰযুক্তিবিদ্যা, হিন্দু সভ্যতা, উপত্যকাৰ সভ্যতাৰ শিল্পকলা আৰু স্থাপত্য, চুলতানী আমোলৰ স্থাপত্য। গতিকে এইবোৰ বস্তু 3 নম্বৰ 4 নম্বৰৰ কাৰণে তোমালোকে ৰেডি কৰি ৰাখিবা। কংগ্ৰেছৰ প্ৰথম 20 বছৰ, ভাৰত ত্যাগ আন্দোলন, ভাৰতৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ। গতিকে এনেকুৱা ধৰণৰ শ্বৰ্ট নোট আহিব পাৰে, আৰু মই 3টা ইউনিটৰ পৰা মিক্স আপ কৰি মিনিমাম 3টাকৈ হ'লেও কুৱেশ্যন তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া যিহেতু লং কুৱেশ্যনটো আমি খুব বেছি 5 মাৰ্কছৰ ভিতৰতে ধৰিছোঁ, যিহেতু আমাৰ 10 মাৰ্কছ কমি আহিলে, আগতে 40 মাৰ্কছ আছিলে, এতিয়া 30 মাৰ্কছ হ'ব। গতিকে 5 মাৰ্কছকৈ 3টাৰ পৰা যদি আহে 15 মাৰ্কছ, আৰু এইফালে যদি 1 নম্বৰীয়া 3টা আহে 3 নম্বৰ, আৰু শ্বৰ্ট নোট যদি 12 নম্বৰ লিখিবলৈ, টোটেল সেইফালে 15 আৰু এইফালে 15, 30 মাৰ্কছ। সেনেকুৱা ধৰণে মই কুৱেশ্যন পেটাৰ্ণটো চেঞ্জ কৰি বনাই দিছোঁ তোমালোকক। এতিয়া লং কুৱেশ্যন হিচাপে ইউনিট ৱাইজ আহিবলৈ হ'লে ভাৰতবৰ্ষ সম্পৰ্কে এক ধাৰণা বা আভাস দাঙি ধৰা, এটা 5 নম্বৰ, বা প্ৰাচীন ভাৰতত সংস্কৃত সাহিত্যৰ বিকাশ সম্পৰ্কে চমুকৈ লিখা 5 মাৰ্কছ, বা ভাৰতবৰ্ষত শিল্পকলা আৰু স্থাপত্যৰ মধ্যযুগৰ ভাৰতবৰ্ষৰ শিল্পকলা আৰু স্থাপত্যৰ বিষয়ে টোকা প্ৰস্তুত কৰা, দিল্লীৰ চুলতানী আমোলাৰ কলা আৰু স্থাপত্যৰ এক আভাস দিয়া, ভাৰতীয় জাতীয়তাবাদৰ বিকাশৰ কাৰণসমূহ সংক্ষিপ্ত বিৱৰণ দিয়া, বা ভাৰতৰ সংবিধানত থকা ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিসমূহৰ বিষয়ে লিখা। এতিয়া প্ৰত্যেকটো ইউনিটৰ পৰাই 2টা কুৱেশ্যন মই হিচাপে দিছোঁ, এনেকুৱা ধৰণে আহিব পাৰে 5 মাৰ্কছৰ। গতিকে এনেকুৱা ধৰণে তোমালোকে ৰেডি কৰিবা। এতিয়া মুঠতে চিলেবাছটো তোমালোকৰ একো চেঞ্জ হোৱা নাই, মাত্ৰ তোমালোকৰ কুৱেশ্যন পেপাৰ আগতে যেনিবা 40 মাৰ্কছৰ হৈছিলে, এতিয়া 30 মাৰ্কছৰ হ'ব, 20 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টত গুচি গ'ল। এতিয়া মই 2খন কিতাপ তোমালোকক দিছোঁ, অলৰেডি তোমালোকে কিতাপ কিনিলাই। এই কিতাপ 2খন, এখন এইকাৰণে দিছোঁ, এখন অসমীয়া মিডিয়ামৰ কিতাপ আৰু এখন ইংলিছ মিডিয়ামৰ কিতাপ। এই কিতাপ 2খন প্ৰথম বছৰতে পাব্লিছ হৈছিলে, আৰু প্ৰথম বছৰে মোৰ হাতত পৰিছিলে। গতিকে এই কিতাপ 2খনৰ ওপৰতে বেছ কৰি মই যিখিনি কুৱেশ্যন এনচাৰ তোমালোকক দিছোঁ,
ইংলিছ মিডিয়ামতে হওক অসমীয়া মিডিয়ামতে হয় তেতিয়া ময়ো ইমান মেথডটো জনা নাছিলোঁ তোমালোকক যিমান ফলপ্ৰসূভাৱে দিব লাগিছিলে সিমান দিব পৰা নাছিলোঁ কিন্তু ভিডিঅ'খিনি কিন্তু যিমান পাৰোঁ তোমালোকক যাতে কুৱেশ্যন এনচাৰ চব পাই যোৱা তাৰ কাৰণে মই কিতাপখনত দাগ দি হ'লেও মই ভিডিঅ'খিনি তোমালোকক এনচাৰখিনি দিবলৈ চেষ্টা কৰিছিলোঁ সেইকাৰণে যদি এইখিনি কিতাপ কাৰোবাৰ ওচৰত আছে যদি ভিডিঅ'টোত কিছুমান বস্তু অস্পষ্টও হৈছে কিন্তু তোমালোকে যদি কিতাপখন মেলি চোৱা মই তাত দাগ দিয়ে থৈছোঁ কোনটো কুৱেশ্যনৰ উত্তৰ কোনটো হয় ধুনীয়াকৈ মই দিয়া আছে 1 নম্বৰীয়া হওক শ্বৰ্ট নোট হওক লং কুৱেশ্যন হওক গোটেই কুৱেশ্যন এনচাৰ প্ৰত্যেকটো ইউনিটৰ দিয়া আছে গতিকে ইচ্ছা কৰিলে তোমালোকে চাব পাৰা আৰু তোমালোকে যিহেতু এইটো ইনফৰমেশ্যনটো অলপ নতুন হৈছে গতিকে লগৰখিনিৰ মাজতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও কথাখিনি জানে আৰু তোমালোকৰ এতিয়াও যদি পেপাৰখনৰ কিবা টপিক কনফিউজন আছে মোক জনাবা যিহেতু তোমালোকৰ কাইলৈ দিনটো সময় হাতত আছে যিমান পাৰোঁ মই চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে গতিকে তোমালোকে চিন্তা কৰিবলগীয়া কথা নাই এইখিনি কথা ক'বৰ কাৰণে মই ভিডিঅ'টো বনালোঁ আৰু তোমালোকৰ চিলেবাছখন গম পালে অলৰেডি একেখনেই চিলেবাছ মাত্ৰ 30 মাৰ্কছৰ তোমালোকৰ কি হ'ব ৰিটেন পৰীক্ষা হ'ব আৰু 20 মাৰ্কছৰ ইণ্টাৰনেল এছেছমেণ্ট গতিকে পঢ়াখিনি ভালকৈ কৰা আৰু যদি কিবা কনফিউজন আছে মোক জনাবা ধন্যবাদ